हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। बहुत दिन मैं और भिडिओ बनाइছোঁ। तो भिडिओ আজি আমি দেখাম পায়মুখ বুদ্ধ বিহাৰখন যেটো বনাই থকা অৱস্থা আছে। বনাই থকা অৱস্থাত এইয়া চক এখনে আছে আমাৰ বুদ্ধ বিহাৰখন, পায়মুখ বুদ্ধ বিহাৰ। এয়া পঞ্চবৰ্গীয় আছে, অশোক চক্ৰও আছে, অশোক স্তম্ভও আছে। এয়া কেংমুটো আছে আৰু এফালে বনাই থকা হৈছে। তো আজি এই ভিডিঅ'ৰ যোগেদি মই দেখাম চক কি ধৰণে বনাই থকা আছে আমাৰ মন্দিৰটো, যেটো আমাৰ ভাষাত কিয়ং বুলি কয়। এটো আজি আপোনালোকক সম্পূৰ্ণৰূপে দেখাম। তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ, এফালৰ পৰা মাৰ্ঘেটা আহি একদম মাকুমকিলা পাৰ হৈ পায়মুখ LP স্কুল লগতে লাগি আছে আমাৰ বুদ্ধ মন্দিৰটো। এয়া বাহিৰৰ পৰা এনেকৈ দেখি আৰু ইয়াত নংলা লগাই থোৱা আছে গৰু ম'হৰ কাৰণে। আগতো গেট আছে, মানে সোমাই এয়া মন্দিৰটো কেংমুটো পায়। আৰু এখন ৱালটো ডনেটেড বাই চামচং চাউলিক এণ্ড ফেমিলি মেম্বাৰ। সোমাই ইয়াত চাইডে এনেকৈ কেংমুটো আছে ভিতৰতে, আৰু বেলেগ বেলেগ এতিয়া মানে বনাই থকা অৱস্থাত আছে, চাফ চিকুণ কৰি আছে, বনাই আছে। সেইফালে এয়া আৰু এইখন গেটটোত দিছিলে ডনেটেড বাই ভাস্কৰ শৰ্মা মাৰ্ঘেটা। আমাৰ ভাস্কৰ শৰ্মাৰ ভিনীয়ে এখন গেট ডনেট কৰিছিলে আজিৰ পৰা কিবা বছৰ আগতে। আৰু গেটখন সোমাই এয়া পঞ্চবৰ্গীয়, এয়া মন্দিৰটো, মেইন মন্দিৰটো। আৰু এইফালে সৰু সুৰা বনাই থোৱা আছে। এইটো ক্লাব। এয়া মিডল পইণ্ট পৰা চালে এনেকৈ লাগে অলপমান। ইয়াতে আগৰ পুৰণা বিহাৰখন আছিলে, মন্দিৰটো আছিলে, কিন্তু জেগা নথকাৰ কাৰণে পুৰণা মন্দিৰটো ভাঙি নতুনকৈ বনাবলগীয়া হৈছে। নহ'লে এফালে কৰিলে সেইফালে মানুহৰ ঘৰ পৰি যায়। আৰু ইয়াৰ ভিতৰত এনেকৈ সোমাব পাৰি। আৰু এনেকৈ লগাই দিয়া হৈছে, ভিতৰত পুৰা ভিজিবল হৈ থাকিব, চাই পাব বাহিৰৰ পৰা, কিন্তু কোনো মানুহ তলা মাৰি থাকিলে সোমাব নোৱাৰিব। এয়া ভিতৰত বহুত ডাঙৰ স্পেচ, ইয়াত মিটিং চিটিঙো কৰিব পৰা যাব চাগে পাছলৈ। আৰু সোমায়ে এনেকৈ আছে চব। এয়া ৰুম হ'ব, ইয়াত ভান্তিহঁতে থাকিব পাৰিব। এয়া ধুনীয়া ডাঙৰ ঠাণ্ডাও আছে ইয়াতে। এতিয়া বৰ্তমান গাড়ী মটৰবিলাক থৈছে মিস্ত্ৰীবিলাকৰ। এতিয়া যাম ওপৰলৈ। খুব ধুনীয়াকৈ বনাই থকা হৈছে, যেতিয়া কালাৰ চালাৰ হৈ যাব তেতিয়া আৰু ধুনীয়া হৈ যাব। এয়া দুখন জখলা ইয়াত দিছে, এইফালে এখন এইফালে এখন জখলা এখন। আৰু মন্দিৰটো মানে অলপ থাইলেণ্ডৰ ষ্টাইলত বনাইছে। এইটো ডিজাইনটো থাইলেণ্ডৰ পৰা আনি, ইয়াত এইটো ষ্ট্ৰাকচাৰটো থাইলেণ্ডৰ পৰা আনিছে। ইয়াত ভান্তিবিলাক থাকে আৰু বৰ্তমানতো ইয়াতেই পূজা সেৱা কৰি থকা হৈছে। এইটো একচুৱেলি ক্লাব হয়, আৰু এনেকৈ ইয়াত উঠি যাব পাৰি। উঠি গৈ চক ইমান ধুনীয়া ডিজাইনবিলাক দিয়া আছে, এইবিলাক চব হাতেদি বনোৱা। এইফালে এখন জখলা, এইফালে এখন জখলা, যাতে গাঁৱৰ ৰাইজ এইফালে উঠি এইফালে নামিব পাৰিব। আৰু ইয়াতে অশোক চক্ৰ ফ্লেগ হষ্টিঙৰ কাৰণে বনাব চাগে। এয়া ভিতৰত সোমাই ৰং কৰি থকা হৈছে।
আৰু ইয়াত ভগৱানৰ মূৰ্তিবিলাক থ'বলৈ কাৰণে জেগা এয়া ৰথ লগাই দিলে ইয়াতে সৰু মোৰ গুদাম নিচিনাকৈ কিবা কিবি পুঠি চুটিবিলাক থ'ব পাৰিব ইয়াতে চিলিং লগাব এই দৰ্জা 3খন দিয়া হৈছে ইয়াতে সেইটো মেইন গেট আৰু এইফালে চাইড ইয়াত চালে আৰু এইফালে বনাই আছে সিংঘৰ ৰাইজৰ কাৰণে বুঢ়া বুঢ়ীবিলাক থাকিবলৈ যেতিয়া চিল লয় অস্ত্ৰ চিল লয় তেতিয়া এদিনীয়া থাকি যায় আৰু এয়া হৈছে চাংকেনৰ সময়ত ভগৱানটোৰ মূৰ্তি ইয়াত থৈ তাত পানী ঢালে আৰু ইয়াত পানী গা ধুৱায় মানে ৱাটাৰ ফেষ্টিভেল সময়ত প্ৰতিটো বুদ্ধ মন্দিৰ এনেকৈ থাকিবই নাইবা সময়ে সময়ে বনাই হ'লেও লয় বাঁহৰ কাঠেৰে আৰু এয়া যিটো ক্লাব বৰ্তমান ক্লাবৰ ভিতৰতেই বুদ্ধ মূৰ্তিবিলাক থোৱা হৈছে কাৰণ আমাৰ যিটো মেইন মন্দিৰটো বনাই থকা অৱস্থাত ছাইডৰ পৰা চাব গ'লে এনেকুৱা আৰু মন্দিৰটো ছাইডৰ পৰা চাব গ'লে অলপ এনেকৈ দেখি এতিয়া কালাৰবিলাক কমপ্লিট হৈ যাব তেতিয়া চাই ভাল লাগিব এয়া চাওক